আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, এজনে আনজনক ফাসিক বুলি নকবা আৰু এজনে আনজনক কাফিৰ বুলি নকবা, কিয়নো তেওঁ যদি ফাসিক নহয়, কাফিৰ নহয়, তেন্তে সেই অপবাদ, সেই অভিশাপ তোমাৰ ওপৰত আহি পৰিব। সহিহ বুখাৰী হাদিস নম্বৰ 6045 নম্বৰ হাদিস। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, এজনে আনজনক ফাসিক বুলি অপবাদ নিদিবা আৰু এজনে আনজনক কাফিৰ বুলি ফতোয়া নিদিবা। এজনে আনজনক কাফিৰ বুলি অপবাদ নিদিবা। যদিহে তেওঁ ফাসিক নহয়, কাফিৰ নহয়, তেন্তে সেই অপবাদ, সেই অভিশাপ তোমাৰ ওপৰত আহি পৰিব। সেয়েহে আমি সকলো ব্যক্তিয়ে ইয়াৰ পৰাই বাচি থকাটো অত্যন্ত জৰুৰী হয়। কাৰোবাক গালি পাৰিছে, প্ৰথমতে আপুনি চালি জাৰি চাব যে তেওঁ সেই কামটোৰ যোগ্য হয় নে নহয়, সেই কামটো বা সেই অপৰাধটো কৰিছে নে কৰা নাই, তেওঁৰ ওপৰত প্ৰথমতে আপোনালোকে চালি জাৰি চাব। যদিহে কাৰোবাক গালি পাৰিছে, অভিশাপ দিছে, কাৰোবাক ফাসিক বুলি কৈছে, কাফিৰ বুলি কৈছে, যদি তেওঁ ফাসিক নহয়, কাফিৰ নহয়, তেন্তে সেই অপবাদ নিজৰ ওপৰত আহি পৰে। সেয়েহে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই হাদিসটো যাতে আমি সকলোৱে আমল কৰিব পাৰো আৰু বেছি বেছিকৈ ইনশাআল্লাহ সকলোৱে এই হাদিসটো শ্বেয়াৰ কৰি দিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যে, মোৰ ইচ্ছা হয় কিছুমান যুৱকক আদেশ কৰিবলৈ, যাতে সিহঁতে বহুতো খৰি সংগ্ৰহ কৰি আনে, আৰু মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানুহৰ ঘৰে ঘৰে গৈ যিসকলে বিনা অজৰত, বিনা কাৰণত কোনো অসুবিধা নোহোৱাকৈ ঘৰত নামাজ পঢ়ে বা ঘৰত নামাজ আদায় কৰে, সিহঁতৰ ঘৰবিলাক মই জ্বলাই দিবলৈ মন যায়। আবু দাউদ শৰীফ হাদিস নম্বৰ 549 নং হাদিস। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনৰ ধাৰণা হয়, অৰ্থাৎ যিসকলে জানি বুজি কোনো অসুবিধা নোহোৱাকৈ ফৰজ নামাজ ত্যাগ কৰে, জামাতৰ সৈতে আদায় নকৰে, কোনো অসুবিধা নোহোৱাকৈ বিনা অজৰত ঘৰতে নামাজ আদায় কৰে, জামাতৰ সৈতে নামাজ আদায় নকৰে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ধাৰণা, মনৰ ভাৱ, মই সিহঁতৰ ঘৰত গৈ সিহঁতৰ ঘৰবিলাক জ্বলাই দিবলৈ মোৰ মন যায়। সেয়েহে আমি প্ৰত্যেকজন মানুহে কোনো অসুবিধা নোহোৱাকৈ বিনা কাৰণত যাতে ঘৰত আমি নামাজ আদায় নকৰোঁ, প্ৰত্যেকজন ব্যক্তিয়ে মছজিদত আহি জামাতৰ সৈতে নামাজ পঢ়িবলৈ চেষ্টা কৰক। অৰ্থাৎ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনৰ ধাৰণা, যিসকল ব্যক্তিয়ে বিনা অজৰত নামাজ কাজা কৰে, নাইবা ঘৰতে নামাজ আদায় কৰে, জামাতৰ সৈতে নামাজ নপঢ়ে, সেইসকল ব্যক্তিৰ ঘৰে ঘৰে গৈ মই সিহঁতৰ ঘৰবিলাক জ্বলাই দিবলৈ মোৰ মন যায়, ইচ্ছা হয়। আল্লাহ পাকে কোৰাণত কয়, ৱাৰকাউ মাআৰ ৰাকিঈন, হে মোৰ বান্দাসকল, তোমালোকে ৰুকু কৰা সকলৰ লগত ৰুকু কৰা, ৰুকু কৰা সকলৰ লগত ৰুকু কৰা। এতিয়া আপুনি যে ঘৰত নামাজ পঢ়ি আছে বা নামাজ কাজা কৰি আছে, ঘৰত যে নামাজ পঢ়িলে ঘৰত কোনে ৰুকু কৰি আছে? আপুনি অকলে নামাজ পঢ়িছে, আপুনি অকলে ৰুকু কৰি আছে, কিন্তু জামাতৰ সৈতে মছজিদত আহি যেতিয়া জামাতৰ সৈতে নামাজ আদায় কৰিব, তাত বহুত মানুহে ৰুকু কৰি নামাজ আদায় কৰি আছে। সেয়েহে আল্লাহ পাকে কয়, ৰুকু কৰা সকলৰ লগত ৰুকু কৰা, অৰ্থাৎ মছজিদত আহি জামাতৰ সৈতে তোমালোকে নামাজ আদায় কৰা। সেয়েহে আমি সকলো ব্যক্তিয়ে যেন উম্মতে মুছলিমাই নামাজ কাজা নকৰি সকলো ব্যক্তিয়ে জামাতৰ সৈতে নামাজ পঢ়াৰ চেষ্টা কৰক ইনশাআল্লাহ। আল্লাহ পাকে আমালোকক সকলোকে এই হাদিসৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক।